বৰপেটা জিলাৰ চেঙা সমষ্টিত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি। চেঙা সমষ্টিৰ আটিয়ছৰ, বৰদিয়া, যাত্ৰাদিয়া, বালিদাৰী, আৰিমাৰী, ধমধমা, চিলেংদিয়া, উত্তৰ গুঠনি, দক্ষিণ গুঠনি, দামাৰপাৰা, মাজেৰচৰ নামৰ গাঁও সম্পূৰ্ণৰূপে বানত ডুব গৈছে। 11খন গাঁৱৰ প্ৰায় 1000 পৰিয়াল জলমগ্ন হৈ পৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বানাক্ৰান্তৰ বাবে নাই স্থায়ী আশ্ৰয় শিবিৰ। ফলত বানত ককবকাই থকা 1000 পৰিয়ালৰ একাংশই ওখ ঠাই, মাথৰি আদিত পলিথিনৰ ত্ৰিপাল আৰি পোহনীয়া জীৱ জন্তুৰে সহাৱস্থান কৰি থকা পৰিলক্ষিত হৈছে। আন একাংশই পানীত ডুব যোৱা ঘৰখনতে ওখ চাং বান্ধি থকা পৰিলক্ষিত হৈছে। চেঙাৰ বৰ্ণাঢ্যসকলৰ বাবে চৰকাৰে কোনো আশ্ৰয় শিবিৰ স্থাপন কৰা নাই। বৰ্ণাঢ্যৰ মাজত কোনো সাহায্য সামগ্ৰী যোগান নধৰাত খাদ্য পানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ কথা ব্যক্ত কৰিছে বানপীড়িতই। আনকি উপায়বিহীন হৈ নদীৰ পানীয়ে পান কৰি থকাৰ কথা সদৰি কৰে। চেঙাৰ চৰ অঞ্চলৰ ইখনৰ পিছত সিখন গাঁও ভয়াৱহ বানত ডুব গৈছে। ইপিনে বানৰ সমান্তৰালকৈ চেঙাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে খহনীয়া, যেন ভূতৰ ওপৰত দানৱ পৰাধি পৰিছে চেঙাবাসীৰ ওপৰত। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰফিকুল ইছলামে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ অধ্যক্ষ শ্ৰী প্ৰাঞ্জিতা, চেঙা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আবু বাকৰ ছিদ্দিকী বানাক্ৰান্তৰ বুজ লৈ সামৰ্থ্য অনুসৰি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰা দেখা যায়। শীঘ্ৰে চেঙাৰ বানাৰ্তৰ মাজত সাহায্য সামগ্ৰী যোগান ধৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, UNB নিউজ। যদি গৰু আছে পানীত, মানুহ আছে টিঙৰ চালিত। মানুহ আজি টিঙৰ চালিত থাকিবলগীয়া হৈছে। এইডোখৰ জেগাত ইমান মানুহ কেনেকৈ থাকিবলগীয়া জেগা নাই। তাৰ কাৰণে মানুহ কিছুমানে নাৱত আছে, কিছুমানে টিঙৰ চালিত আছে, কিছুমানে ঘৰৰ ওপৰত আছে। এনেকৈ মানুহ আজি থাকিবলগীয়া হৈছে। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এই অঞ্চলবোৰ চাওক, আমাৰ এই অঞ্চলৰ মানুহৰ দুখ দুৰ্দশাবোৰ চাওক। স্বাস্থ্য বিজ্ঞানসন্মত কোনো স্বাস্থ্য পৰীক্ষাৰ কাৰণে আজি কোনো ব্যৱস্থা নাই। বাচ্চাবোৰৰ কাৰণে আজি নাও নাই স্কুল যাবলৈ। আজি নাও একমাত্ৰ এই অঞ্চলৰ কাৰণে নাৱে একমাত্ৰ জীৱনৰ সম্বল হৈছে। নাৱে হৈছে এওঁলোকৰ কাৰণে এটা দৈনন্দিন গতানুগতিক জীৱন যুদ্ধৰ কাৰণে একমাত্ৰ অস্ত্ৰ। নাৱেৰে সৈতে ইফালে যাব লাগে, সিফালে যাব লাগে। গতিকে এই অঞ্চলত নাও নাই যে মানুহ এজনে নিজৰ ঘৰ বাৰী উটুৱাই লৈ গ'ল, তেওঁ যে নাৱেৰে সৈতে ইয়াতে আহিব। ইতিমধ্যে মই গোটেই সমষ্টিত ঘূৰি চাইছোঁ যে ইতিমধ্যে প্ৰায় 300মান পৰিয়ালৰ গৃহহীন হৈছে। তেওঁলোকৰ ঘৰ বানপানীয়ে উঠুৱাই লৈ গ'ল, গৰাখহনীয়ে উঠুৱাই লৈ গ'ল। কিন্তু এইসকলৰ এতিয়ালৈকে কোনো ধৰণৰ জৰীপ অসম চৰকাৰে কৰা নাই। গতিকে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰক, আপোনালোকে এইবোৰ জৰীপ কৰক। আজি জীৱ জন্তুৰ কাৰণে, গৰু ছাগলীৰ কাৰণে দানাৰ ব্যৱস্থা কৰিব লাগে। ৰাইজৰ কাৰণে আজি দানাৰ ব্যৱস্থা, খোৱা ব্যৱস্থা কৰিব লাগে। আৰু এই অঞ্চলত মই চাইছোঁ যে টিউবৱেল নাই, টিউবৱেলৰ বিৰাট সমস্যা হৈছে। গতিকে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এইবোৰ এৰিয়া চিনাক্তকৰণ কৰি, জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ চিনাক্তকৰণ কৰি এই অঞ্চলসমূহত টিউবৱেলৰ ব্যৱস্থা অনতিপলমে কৰিব লাগে। এই বিধায়কজনৰ কথা বাদ দিয়ক, গোটেই বিধায়ক বুলি নহয়, AODF-ৰ কোনো এজন বিধায়ক